কামৰূপ গ্ৰাম্য জিলাৰ কমলপুৰ সমষ্টিৰ অন্তৰ্গত ডালাঙত 61 সংখ্যক ডালাং ৰঙালী বিহুৰ হীৰক জয়ন্তী বৰ্ষ বৰ্ণিল কাৰ্যক্ৰমণিকাৰে 1, 2, 3 বহাগ অৰ্থাৎ 14, 15 আৰু 16 এপ্ৰিলত অনুষ্ঠিত হয়। এক বহাগত পতাকা উত্তোলন, বৃক্ষৰোপণ, স্মৃতি তৰ্পণ আৰু সাংস্কৃতিক শোভাযাত্ৰা অনুষ্ঠিত হয়। সাংস্কৃতিক শোভাযাত্ৰা উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে জনপ্ৰিয় অভিনেত্ৰী ভ্ৰান্তি মেধি। সন্ধিয়া স্থানীয় শিল্পীৰ গীতৰ শৰাই অনুষ্ঠিত হয়। 2 বহাগ অৰ্থাৎ 15 এপ্ৰিলত সৰিয়া ডালাং স্থানীয় শিল্পীৰ বাৰেৰহণীয়া অনুষ্ঠানত উপস্থিত থাকি বিশিষ্ট কণ্ঠশিল্পী প্ৰণীতা বৈশ্য মেধিয়ে গীত পৰিৱেশন কৰে। আমন্ত্ৰিত শিল্পী হিচাপে গীত পৰিৱেশন কৰে ৰফিকুল হাছান, বসন্ত নিবিৰ, ৰিংকু প্ৰিয়ম, মঞ্জিত নায়কে। 3 এপ্ৰিল অৰ্থাৎ 16 এপ্ৰিলত লখিমী অনুষ্ঠানৰ লগতে স্মৃতি গ্ৰন্থ বিহুৱান উন্মোচন কৰে। স্থানীয় শিল্পীয়ে পৰিৱেশন কৰে বাৰেৰহণীয়া অনুষ্ঠান ৰূপহী অসম। আমন্ত্ৰিত বিহু দলৰ বিহু কুঁৱৰী, বিহু হুঁচৰি পৰিৱেশন কৰা হয়। আমন্ত্ৰিত শিল্পী বেণ্ড অৱ 3 পাৰ্থপ্ৰতিম বৈশ্যৰ গীতৰ শৰাইৰে সামৰণি পৰে এই বছৰৰ ডালাং ৰঙালী বিহুৰ হীৰক জয়ন্তী বৰ্ষ। চাংখাৰীৰ পৰা মলয়া কলিতাৰ ৰিপৰ্ট, ডেমক্ৰেটিক আছাম। কামৰূপ গ্ৰাম্য জিলাৰ কমলপুৰ সমষ্টিৰ অন্তৰ্গত ডালাঙত 61 সংখ্যক ডালাং ৰঙালী বিহুৰ হীৰক জয়ন্তী বৰ্ষ বৰ্ণিল কাৰ্যক্ৰমণিকাৰে 1, 2, 3 বহাগ অৰ্থাৎ 14, 15 আৰু 16 এপ্ৰিলত অনুষ্ঠিত হয়। এক বহাগত পতাকা উত্তোলন, বৃক্ষৰোপণ, স্মৃতি তৰ্পণ আৰু সাংস্কৃতিক শোভাযাত্ৰা অনুষ্ঠিত হয়। সাংস্কৃতিক শোভাযাত্ৰা উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে জনপ্ৰিয় অভিনেত্ৰী ভ্ৰান্তি মেধি। সন্ধিয়া স্থানীয় শিল্পীৰ গীতৰ শৰাই অনুষ্ঠিত হয়। 2 বহাগ অৰ্থাৎ 15 এপ্ৰিলত সৰিয়া ডালাং স্থানীয় শিল্পীৰ বাৰেৰহণীয়া অনুষ্ঠানত উপস্থিত থাকি বিশিষ্ট কণ্ঠশিল্পী প্ৰণীতা বৈশ্য মেধিয়ে গীত পৰিৱেশন কৰে। আমন্ত্ৰিত শিল্পী হিচাপে গীত পৰিৱেশন কৰে ৰফিকুল হাছান, বসন্ত নিবিৰ, ৰিংকু প্ৰিয়ম, মঞ্জিত নায়কে। 3 এপ্ৰিল অৰ্থাৎ 16 এপ্ৰিলত লখিমী অনুষ্ঠানৰ লগতে স্মৃতি গ্ৰন্থ বিহুৱান উন্মোচন কৰে। স্থানীয় শিল্পীয়ে পৰিৱেশন কৰে বাৰেৰহণীয়া অনুষ্ঠান ৰূপহী অসম। আমন্ত্ৰিত বিহু দলৰ বিহু কুঁৱৰী, বিহু হুঁচৰি পৰিৱেশন কৰা হয়। আমন্ত্ৰিত শিল্পী বেণ্ড অৱ 3 পাৰ্থপ্ৰতিম বৈশ্যৰ গীতৰ শৰাইৰে সামৰণি পৰে এই বছৰৰ ডালাং ৰঙালী বিহুৰ হীৰক জয়ন্তী বৰ্ষ। চাংখাৰীৰ পৰা মলয়া কলিতাৰ ৰিপৰ্ট, ডেমক্ৰেটিক আছাম।